মানে যোৱাকালি প্ৰায় 11:30মান বজাত মই কমলপুৰৰ পৰা উভতি আহিছিলোঁ। তেতিয়া মানে কোন জেগাৰ পৰা মানে বৰ মহটো যিটো তেখেতলোকে কোন জেগাৰ পৰা উৰি আহিলে মই ধৰিব নোৱাৰিলোঁ আৰু খুব ওপৰজৰি মোক আক্ৰমণ কৰিলে। ডিঙিৰ পৰা ধৰি গোটেই মাথাৰ ওপৰ ছাইডটো আৰু মুখতো আক্ৰমণ কৰিছে, যিখিনি মানে কাপোৰৰ পৰা ওলাই থকা অংশবিলাকত। আৰু তাৰ পিছৰ পৰা মই ৰাতি ধৰি লওক 10মান বজালৈকে বিভিন্ন ফোন আহিছে। আমাৰ প্ৰায় গাঁৱৰ প্ৰায় 20-25জনমান লোকক মানে বৰ মহ জাকে আক্ৰমণ কৰিছে। আৰু আজি কালিতো 26 জানুৱাৰীৰ কাৰণে আমাৰ বহুতাৰ LP স্কুলখন মানে ফ্লেগ হোষ্টিং কৰাৰ পিছত তেখেতলোকৰ ছুটি হৈছিলে, কিন্তু আজি ধৰি লওক ক্লাছ আহিছিলে যদিও ক্লাছ কৰিব পৰা নাই। ক্লাছৰুমৰ ভিতৰত গৈ ল'ৰা ছোৱালীবিলাকক উপদ্ৰৱ কৰি মানে উপৰ্যুপৰি আক্ৰমণ কৰিছে। আৰু তেনেকৈ আমি ধৰি লওক বিভিন্নজন গৈ চিকিৎসালয়ত কালি আমি চিকিৎসাধীন হ'বলগীয়া হৈছে। ময়ো কালি নিজেই চিকিৎসালয়লৈ গৈছিলোঁ আৰু এনেকৈ মানে বিভিন্ন ধৰণৰ সমস্যা আমি সন্মুখীন হৈছোঁ। আমি ৰাতিপুৱা মোক ইনচাৰ্জে ফোন কৰিলে। ফোন কৰাত মই ইয়াত আহি দেখিলোঁ, গোটেই মানুহখিনি খবৰ খাতি ল'লোঁ। তেখেতসকলে কৈছে যে কালি 26 জানুৱাৰী আছিলে, মানুহ কম আছিলে, তথাপিও মানে এই জাক পাতি আহি পেলাই মৌখিনিয়ে কিছুমান মানুহক কামুৰিছে। আৰু আজি ৰাতিপুৱা স্কুললৈ অহা যিবিলাক ল'ৰা ছোৱালী আছে এতিয়ালৈকে কামুৰি আছে, কিন্তু কমিছিলে অকণমান আগত, কিন্তু এতিয়া আকৌ আহিছে বুলি কৈছে জাকটো। আপোনাৰ অন্ততঃ 12 ফুটমান এবাৰ মহ। সিহঁতি তাৰমানে ইতিমধ্যে মানুহক আক্ৰমণ কৰিছে। এই মৌ বাহক আকৌ চৰাই আক্ৰমণ কৰিছে। সেইকাৰণে মানুহক বাটত যোৱা মানুহক আৰু আপোনাৰ স্কুলৰ ল'ৰা ছোৱালীক সকলোকে কামুৰিছে। কামোৰাৰ কাৰণে আপোনাৰ থানা, মেডিকেল আৰু ফৰেষ্ট ডিপাৰ্টমেণ্ট সকলো আহিছে। এতিয়া উপায়ে পোৱা নাই। আমি মৌ বাহ আঁতৰোৱা কথাটো বিচাৰিছোঁ, নতুবাতো শান্তি নহ'ব। ওচৰৰ মানুহৰ এতিয়া বহুত ভয়ত থাকিবলগীয়া হৈছে। ওলোৱা সমস্যা হৈ গৈছে, বাহিৰলৈ ওলোৱা। সেইকাৰণে আমি মৌ বাহ কেনেকৈ আঁতৰাই আমি সকলোৰে পৰামৰ্শটো বিচাৰিছোঁ। অতি সোনকালে মৌ বাহ আঁতৰাই দিলে ভাল হ'ব।